বছৰৰ প্ৰথমটো বানপানীৰ কবলত সমগ্ৰ অসমৰ লগতে দেৰগাঁৱৰ দাঁতিকাষৰীয়া বহুতো অঞ্চল প্লাবিত হৈ পৰিছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ফেনে ফোটোকাৰে উপচি পৰিছে নৈ-বিলসমূহ। তাৰ ফলত সৃষ্টি হোৱা বানপানীয়ে জোৰদাৰ কৰিছে নৈকাষৰীয়া গাঁওসমূহৰ বাসিন্দাসকলক। অত্যাধিক বৰষুণ হোৱাৰ ফলত নৈপৰীয়া লোকসকল তীব্ৰ আশংকাত ভোগাৰ লগতে জীৱ-জন্তুৰ মঠ-মন্দিৰ আদি কৰি বিদ্যালয় প্ৰতিষ্ঠানসমূহত পানীয়ে ব্যাঘাত জন্মাইছে। দেৰগাঁও, দাঁতিকাষৰীয়া, খিৰিজটিকা, সদাগাঁও, লেমচাপৰি, শৰাইচাপৰি, বাঘেধৰা, কাঠচাপৰি, হাঁহঝৰা আদি কৰি কেইবাখনো গাঁও বানৰ কবলত পৰি জীয়াতু ভুগিবলগীয়া হৈছে। ৰাজনীতি নেতাসকলেও বানপানী ঠাইসমূহ পৰিভ্ৰমণ কৰাৰ লগতে চৰকাৰে দিয়া ৰাজ সাহায্য প্ৰদান কৰা দেখা গৈছে। মূলতঃ বছৰৰ প্ৰথমটো বানে ৰাইজক জুৰুলা কৰা পৰিলক্ষিত হয়। গাঁওবাসীৰ দাবী, বিকশিত অসমৰ গান গোৱা চৰকাৰখনে বিপদৰ সময়ত মাত মাতি সহায়ৰ হাত আগবঢ়াব বুলি আশা কৰিছে। কোনোবা খবৰ ল'বলৈ আহিছে নেকি চৰকাৰে? কোনোবা মানে সংগঠন আহিছে নেকি? নাই এতিয়ালৈ দেখা পোৱা নাই। কি ক'ব আপোনালোকে? আহিব লাগে মানুহখিনি ওচৰলৈ খবৰ ল'বলৈ। বিপদৰ সময়ত মাত এষাৰ দিব লাগে। বানপানী কবলত পৰিবলৈ আপোনালোকে গৈ আছে, আপোনালোকে এতিয়া ৰাস্তা ছিঙি গৈছে, আপুনি কি ক'ব? ৰাস্তা ছিঙি গৈছে, এতিয়া আমাৰ অহা যোৱা অকণমান অসুবিধা হৈছে। অহা যোৱা কৰিব নোৱাৰে, নৈ কাষৰীয়া মাটি মানুহ আমি গৰাখহনীয়া, এতিয়া তাতে গৰাখহা আহি আছে। আমি এতিয়া নদীৰ মাজত সোমাই থকা লেখীয়াই হৈছে। এই নদীৰ মাজত অহা যোৱা কৰি তেনেকৈ পানীতে কৰি আছোঁ। গৰু গাই ঘাঁহ পানী নাই, কিবা নাই, বান্ধি বুন্ধি থৈছোঁ। এয়া ৰাস্তাতে বান্ধি থৈছোঁ গৰু ছাগলী। কিবা ক'ব নেকি চৰকাৰক? চৰকাৰ কি ক'ম, এতিয়া চৰকাৰ দেখিয়ে আছে পানী দুনিৰ কথা আৰু ঘাঁহ পানী গৰু গাই আমাৰ দানা পানী কেইটামান গোটাই দিব লাগে। মানে বৰষুণ দি থাকিলে ইয়াতকৈ ভয়াৱহ, বৰষুণ দি থাকিলে ইয়াতকৈ ভয়ংকৰ হেৰি হ'ব আৰু পানী দুনি বেছি হ'লে হেৰি যাবগৈ, পানী দুনি বেছি হ'বগৈ বৰষুণ বেছি হ'লে। আপোনাৰ ঘৰত পানী সোমাইছে নেকি? আমাৰ ঘৰত বাৰু বৰ্তমান সোমোৱা নাই, কাষে পাষে গোটেই পানী হৈ আছে। সোমোৱা লেখীয়া হেৰি হৈ আছে আৰু। ইতিমধ্যে আজি পুৱাৰ পৰাই যোৱাকালি পৰা যি বানৰ এটা সন্ত্ৰাস সৃষ্টি হৈছে, দেৰগাঁও নৱগঠিত দেৰগাঁও সমষ্টিৰ যিকেইটা অঞ্চল বানে প্লাবিত কৰিছে, সেই অঞ্চলসমূহৰ ৰাইজৰ সৈতে সম্পৰ্ক কৰি পৰিস্থিতিত বুজ লোৱাৰ লগতে প্ৰশাসনৰ লগত যাৱতীয় যি সাহায্যৰ ব্যৱস্থা তাত তদাৰক কৰা হৈছে। আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ নিৰ্দেশ ক্ৰমে এই সময়ছোৱাত অসমৰ সকলো অঞ্চলতে য'ত বামে প্লাবিত কৰিছে, সমস্যাৰ সন্মুখীন হৈছে, তাইক আমি ৰাইজৰ কাষত থকাৰ চেষ্টা কৰিছোঁ। ইতিমধ্যে দেৰগাঁৱত ইয়াত যিকেইটা অঞ্চল বানে প্ৰভাৱিত কৰিছে, অঞ্চলসমূহ পৰিদৰ্শন কৰি প্ৰশাসনৰ সৈতে যোগাযোগ কৰিছোঁ আৰু যিসমূহ যাৱতীয় সাহায্যৰ ব্যৱস্থা ইতিমধ্যে প্ৰশাসনে কৰিছে আৰু প্ৰশাসন সম্পূৰ্ণৰূপে সষ্টম আছে। যিকোনো পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ এই সময়ত আমি প্ৰস্তুত আছোঁ। গতিকে আশা কৰোঁ খুব সোনকালে যি সমস্যা বা যি আতংকময় পৰিৱেশ সৃষ্টি হৈছে বানৰ জৰিয়তে, খুব সোনকালে সেইখিনি মষিমূৰ হ'ব, নাইকিয়া হ'ব। ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা যে ৰাইজৰ আৰু অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহওক। এইখিনিকে অকণমান আগত আমাৰ এটা মাথাউৰিও প্ৰায় বিচ্ছিন্ন হৈছে, ছিগিছে, এটা যাতায়াতৰ পথটো বিচ্ছিন্ন হৈছে। গতিকে সেই অঞ্চলো আমি তদাৰক কৰিলোঁ আৰু তাৰ বাবেও বিহিত ব্যৱস্থা কৰা হৈছে। SDFৰ নাৱৰ ব্যৱস্থা কৰা হৈছে। ইয়াত ইতিমধ্যে সকলো দিশ জনোৱা হৈছে তেওঁলোকক। বিভাগীয় মন্ত্ৰীৰ সৈতেও আমি আলোচনা কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয় সৰ্বতো প্ৰকাৰে সষ্টম হৈ আছে, সকলো বিভাগক সষ্টম কৰিছোঁ। অনুৰোধ জনাই আমি কাৰ্যকৰ্তাসকলো ৰাইজৰ মাজত থাকি সমস্যাসমূহ যিমান পাৰে সোনকালে, যিমান পৰা যায় ৰাইজক সকাহ দিয়াৰ চেষ্টা কৰিছোঁ। অঞ্চলৰ পঞ্চায়তৰ অন্তৰ্গত 3টা ৱাৰ্ড অত্যাধিকভাৱে জলমগ্ন হৈছে। এটা মূল সংযোগী পথ, এই সংযোগী পথটো ইতিমধ্যে বিচ্ছিন্ন হৈছে। 2খন গাঁৱৰ মাজত মানুহৰ যোগাযোগ বিচ্ছিন্ন হৈছে। কিছু সময় আগতে আমি নাও লৈ ইটো পাৰৰ পৰা আহিছোঁ। বহুখিনি ৰাইজ, প্ৰায় 1500তকৈও বেছি মানুহ সেই জেগাত আবদ্ধ হৈ আছে আৰু ইতিমধ্যে আমি পুৱাৰ ভাগৰ পৰা জিলা প্ৰশাসনৰ লগত পৰা যোগাযোগত আছোঁ। জিলা প্ৰশাসনে পৰ্যাপ্ত ব্যৱস্থা কৰিছে। সমান্তৰালভাৱে আমি ভাৰতীয় জনতা পাৰ্টীৰ দলৰ তৰফৰ পৰা আমাৰ জিলা সভাপতি আৰু লগত আমাৰ মণ্ডলৰ সভাপতিসকলৰ বিভিন্ন পৰ্যায়ৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকল, লগতে আমাৰ আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ আৰু আমাৰ যিখন ৱাৰ্ড মেম্বাৰসকল, লগতে গাঁওবুঢ়াসকলো আছে। সকলোৱে আৰু স্থানীয় ৰাইজ সকলোৱে একেলগে লগ লাগি ৰাইজৰ উদ্ধাৰ, লগতে বিশেষকৈ আৰু এটা কথা ইতিমধ্যে আমি দেখা পাইছোঁ যে যিসমূহ পশুসমূহ আছে, পশু খাদ্যৰ ব্যৱস্থা কৰা হৈছে। সুৰক্ষিত জেগাত পশুবিলাক ৰখা হৈছে নে এইটো চোৱা চিতা কৰা হৈছে
আৰু আমি ইতিমধ্যে বিভিন্ন ঠাইলৈ পৰিভ্ৰমণ কৰি এটা বস্তু দেখা পাইছোঁ যে ৰাইজ এতিয়াও অলপ উদ্বেগজনক পৰিৱেশত আছে। গতিকে আমি ৰাইজৰ প্ৰতি এটা আহ্বান ৰাখিছোঁ, ৰাইজ ভয় খাব নালাগে, খালি সাৱধান আৰু অলপ সচেতন থাকিব লাগে। এই মুহূৰ্তত মূল কৰ্মটোৱেই হ'ল সাৱধান আৰু সচেতনতা অৱলম্বন কৰা, কাৰণ পানী এইটো বাঢ়ি আছে আৰু নিশাৰ ভাগলৈ কিমান পৰ্যায়লৈ যাব এইটো ধৰিব পৰা নাযায়। গতিকে আমি আশা ৰাখিছোঁ যে আমি ৰাইজৰ লগত কাষত থাকিবলৈ চেষ্টা চলাইছোঁ আৰু ৰাইজৰ প্ৰতি এটাই অনুৰোধ ৰাখিছোঁ, ৰাইজে কোনো যাতে অসুবিধা নাপায়। আৰু বিভিন্ন ক্ষেত্ৰত যদি কিবা অসুবিধা হয়, ইতিমধ্যে আমি তাৎক্ষণিকভাৱে আহি ইয়াতে এই ঠাইটোৰ যিহেতু সংযোগ বিচ্ছিন্ন হ'ল, গতিকে এখন SDFৰ নাও লাগে। আমি জিলা প্ৰশাসনৰ মুৰব্বীসকলৰ কথা বতৰা পাতি সেইটো ইতিমধ্যে ব্যৱস্থা হৈছে। আপোনালোকে দেখা পাইছে ইতিমধ্যে SDFৰ নাওখন আহি পাইছেই। গতিকে ইফালৰ পৰা যাতে ৰাইজ প্ৰয়োজন সাপেক্ষে তেওঁলোকক আনি এটা সুৰক্ষিত ঠাইত যাতে ৰাখিব পাৰি সেই ব্যৱস্থা কৰা হৈছে। আৰু যিহেতু প্ৰাকৃতিক দুৰ্যোগ, এই দুৰ্যোগৰ সময়ত সকলোৱে হাতে হাত ধৰি একেলগে কাম কৰাৰ প্ৰয়োজনীয়তা আছে আৰু সহায়ৰ বাবে সকলো আগবাঢ়ি আহিছে। গতিকে আমিও সেই সূত্ৰে সহায়ৰ বাবে আগবাঢ়ি আহিছোঁ, যাতে ৰাইজ কোনো কাৰণত বিপদত নপৰে। ৰাইজৰ কাষত সেইকাৰণে আমি থিয় হ'বলৈ চেষ্টা চলাইছোঁ। দেখা যায় যে বানপানীৰ সময়ত আপোনালোকে যি সময়ত বানাক্ৰান্ত ৰাইজ চাওক, আমি ৰাইজৰ লগত আছোঁ। ৰাইজে আমাক ৰাইজৰ জনাদেশত আমি ইতিমধ্যে আপোনালোকে দেখা পালে যে পঞ্চায়ত নিৰ্বাচন হৈ গৈছে। পঞ্চায়ত নিৰ্বাচনত ৰাইজে আমাৰ ইমান বেছি মৰম দিছে আৰু সেয়েহে আমি ৰাইজৰ কাষত আছোঁ। আৰু ইতিমধ্যে বাকী দলে ইতিমধ্যে কংগ্ৰেছৰ চৰিত্ৰ তেওঁলোকে নিজৰ চৰিত্ৰ প্ৰকাশ কৰিছে। কিন্তু এইখিনি আজিৰ তাৰিখত মই ৰাজনীতিক কথা নকওঁ, এইকাৰণেই নকওঁ কাৰণ এই সময়টো ৰাজনীতি কৰাৰ সময় নহয়। এই সময়টো হৈছে আমি ৰাইজৰ লগত থাকিব লাগে, ৰাইজক সকাহ দিব লাগে। ইয়াত আমি কোনো মানুহ চাই কংগ্ৰেছ BJP AGP মানুহ চাই পেলাই কাম কৰিব অহা নাই। সৰ্বসাধাৰণ ৰাইজৰ লগত চলে আমি কৰি আছোঁ। মানে আহিব পৰা নাই মানুহ এই পুলৰ ওচৰত, হয়, কিন্তু চুপৰি গাঁও একদম মানুহ তল আৰু নলাগিছে, যেনে তেনেহে গৈছিলোঁ আকৌ ফটোত মানে পানী পৰিছে মাথাই ছিঙি। মাথাই ছিগিলে। অঁ, চৰকাৰৰ পৰা সাহায্য পাইছেনে? চৰকাৰৰ পৰা সাহায্য এতিয়ালৈকে পোৱা নাই বাৰু। হয়, এই আজি এটা দিছে চাউল, এই চাউলকে এৰিছোঁ। গৰু ছাগলী? অঁ, এতিয়া গৰু ছাগলীৰ ওচৰত যাব লগা হ'ল। চব পথাৰত মানে পানী তিতি আছে গৰু ছাগলী। গতিকে চৰকাৰে কিবা এটা দি আমাক সাহায্য কৰিব লাগে। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভাড়াৰীৰ প্ৰতিবেদন, নিউজ নাও 24/7।